হিমন্ত বিশ্ব শর্মা, ডক্টর হিমন্ত বিশ্ব শর্মা, জয়ন্ত বসুমতারি, জয়ন্ত বসুমতারি, রেঙ্গেরা নাচারি, রেঙ্গেরা নাচারি, সাইখং বসুমতারি, সাইখং বসুমতারি। প্রচার তুঙ্গত প্রচার আৰু বেছি দিন নাই, অহা 2 দিন আৰু প্ৰচাৰ চলিব, 3 দিন আছে প্ৰচাৰ। ইতিমধ্যে প্ৰচাৰ প্ৰায় ফিনিচিঙত আহিছে। এইবেলি আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বহুত বেছি টেনশ্যনৰ কোনো কাৰণ নাই, চিন্তাৰ কাৰণ নাই, কাৰণ ইয়াত অপজিশ্যন বুলি একো নাই, আমাৰ লগত প্ৰতিদ্বন্দ্বী বুলি কোনো নাই। এইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি এটা আশীৰ্বাদ আমি পাইছোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি আশীৰ্বাদ পাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক নেতৃত্ব দিছে। আৰু সেইকাৰণে বড়োলেণ্ড অঞ্চলত যোৱা 3টা বছৰ শান্তি আহিছে। শান্তি সম্প্ৰীতি নিৰাপত্তাক লৈ পেলাই সকলো ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে UPPLৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াকে বিপুল ভোটত জয় কৰিব, এইটো সিদ্ধান্ত হৈ গৈছে। আজি দিনটো দেখা গৈছে যে বাছৰ 3জনকৈ কেলো আটক কৰিছে, বোমা উদ্ধাৰ হৈছে, আৰম্ভ হৈছে, কি ক'ব? চাওক, এনেকুৱা পৰিৱেশবিলাক আগতো আছিলে, এতিয়া লাহে লাহে শেষ হৈ আহিছে। এনেকুৱা যিটো মই অসম পুলিচক ধন্যবাদ জনাইছোঁ যে এনেকুৱা পৰিৱেশবিলাক লাহে লাহে শেষ কৰিছে। আৰু যিসকলে আজিও ভাবিছে অস্ত্ৰ শস্ত্ৰ লৈ কিবা কৰিব পাৰিম, তেখেতসকলকো অনুৰোধ কৰিছোঁ, এনেকুৱা আৰু দিন নাই, সকলো মূল খুঁটিও আহিব লাগে আৰু নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ অঞ্চলখন সদায় শান্তি কৰি ৰাখিব লাগে। মোদী, ডক্টর হিমন্ত বিশ্ব শর্মা, ডক্টর হিমন্ত বিশ্ব শর্মা, জয়ন্ত বসুমতারি, জয়ন্ত বসুমতারি, রেঙ্গেরা নাচারি, রেঙ্গেরা নাচারি, সাইখং বসুমতারি, সাইখং বসুমতারি। প্রচার তুঙ্গত প্ৰচাৰ আৰু বেছি দিন নাই, অহা 2 দিন আৰু প্ৰচাৰ চলিব, 3 দিন আছে প্ৰচাৰ। ইতিমধ্যে প্ৰচাৰ প্ৰায় ফিনিচিঙত আহিছে। এইবেলি আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বহুত বেছি টেনশ্যনৰ কোনো কাৰণ নাই, চিন্তাৰ কাৰণ নাই, কাৰণ ইয়াত অপজিশ্যন বুলি একো নাই, আমাৰ লগত প্ৰতিদ্বন্দ্বী বুলি কোনো নাই। এইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি এটা আশীৰ্বাদ আমি পাইছোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি আশীৰ্বাদ পাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক নেতৃত্ব দিছে। আৰু সেইকাৰণে বড়োলেণ্ড অঞ্চলত যোৱা 3টা বছৰ শান্তি আহিছে। শান্তি সম্প্ৰীতি নিৰাপত্তাক লৈ পেলাই সকলো ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে UPPLৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াকে বিপুল ভোটত জয় কৰিব, এইটো সিদ্ধান্ত হৈ গৈছে। আজি দিনটো দেখা গৈছে যে বাছৰ 3জনকৈ কেলো আটক কৰিছে, বোমা উদ্ধাৰ হৈছে, আৰম্ভ হৈছে, কি ক'ব? চাওক, এনেকুৱা পৰিৱেশবিলাক আগতো আছিলে, এতিয়া লাহে লাহে শেষ হৈ আহিছে। এনেকুৱা যিটো মই অসম পুলিচক ধন্যবাদ জনাইছোঁ যে এনেকুৱা পৰিৱেশবিলাক লাহে লাহে শেষ কৰিছে। আৰু যিসকলে আজিও ভাবিছে অস্ত্ৰ শস্ত্ৰ লৈ কিবা কৰিব পাৰিম, তেখেতসকলকো অনুৰোধ কৰিছোঁ, এনেকুৱা আৰু দিন নাই, সকলো মূল খুঁটিও আহিব লাগে আৰু নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ অঞ্চলখন সদায় শান্তি কৰি ৰাখিব লাগে।